হেৰি কথা এষাৰ শুনকচোন। কি হ'ল ললিতা, কোৱা কি কথা? আমাৰ ফ্ৰিজটো যে ভালদৰে কাম কৰা নাই, বস্তুবোৰ ঠাণ্ডাই নহয় যে। মই কালি ৰাতি মাংস গৰম কৰি মেলি থৈছিলোঁ, আজি ৰাতিপুৱালৈকে গৰমেই হৈ আছে, ঠাণ্ডাই নহৈছে ফ্ৰিজটো। এনে কাৰেণ্টৰ বিল সোপাহে খাই আছে। ফ্ৰিজ নহয়নে, তোমাৰ মাথাটোহে কাম নাই কৰা। কি ক'লে? তুমি ফ্ৰিজটো চলালেহে ঠাণ্ডা হ'ব বস্তুবোৰ। মই ৰাতিপুৱা দাঁত মাজিব যাওঁতেহে ফ্ৰিজটো মই খুলি কেনে চাইছো যে বন্ধ হৈ আছে, তাৰ পৰা মইহে চুইচটো দিছো। সেইবোৰ বাদ দিয়ক, মই ফ্ৰিজটো চলালেও নচলালেও এই ফ্ৰিজটো বহুত মাত দি থাকে দেই, আৰু কাৰেণ্টৰ বিলটো ফ্ৰিজটোৰ কাৰণে বহুত বেছি আহিছে। আপুনি ফ্ৰিজটো ৰিপেয়াৰ কৰকগৈ বা নহ'লে নতুন ফ্ৰিজ এটা আনকগৈ। বুজিছো নহয়, তোমালোকৰ নিচিনা মানুহবোৰে যে নিজৰ ভুলটো কেতিয়াও মানি নলয় মানে। পাপা আমাৰ নতুন কথা এটা শিকিলো। টিংকু তই হয়? তইনো কি কথা শিকিলি? তইচোন আজি স্কুলো যোৱা নাই। মই এতিয়া মোবাইল চাই আছিলো, তাত মই এতিয়া এষাৰ কথা পাইছিলো যে যোনজন মানুহে ভুল কৰাৰ পিছত যেতিয়া চৰি কয়, সেই মানুহজনক কয় কাইণ্ড। তাৰপিছত আৰু যোনজন মানুহে ভুল হয়নে নহয় নিজে নাজানাৰ পাছতো মাফ খুজি লৈ যে, সেই মানুহজনক কয় হনেষ্ট। বাপেৰ মোৰটো হনেষ্ট, অনেষ্ট কয় সেইটো। এইবোৰে শিকিছো স্কুল গৈ। এই বাদ দিয়াচোন, তাৰ পৰা এইষাৰ শুনা, যোনজন মানুহে ভুল নকৰাৰ পাছতো চৰি কয়, সেই মানুহজন থাকে পতিদেৱ, হাজবেণ্ড। ঠিক কথা কৈছো টিংকু, এনেকুৱাই হয় আকৌ চবৰ ঘৰতে। মোৰটো হ'ব বৰ এনেকুৱা। একো এডাল নেজানো, দিনটো পৰি থাকক গাহৰিটোৰ নিচিনা, খাই পৰি থাকক, পঢ়া শুনাটো নাই। কুকুৰ পুহিছো, আমি গৰু কুকুৰ পুহিছো, মানুহ নাই পোহা নে? কেনেকে যে তই ওলাই গলি নহয়, মই আকৌ মানুহ জন্ম দিয়াৰ পাছত তই গৰু বনি গলি। মই যদি গৰু, তাৰ মানে তুমিও গৰু, আকৌ তুমিহে জন্ম দিছা। টিংকু মজ্জা কথা এটা কৈ দিলি দেই আজি। তোৰ কিন্তু কি হব এতিয়া ভগৱান জানে। তোক যে মই নহয়, মোক চলাব শিকিছ মাখাৰৰ আগত। বাদ দিয়া এইবোৰ। এতিয়া কেলে আহিছিলি ৰুমটোত? অকল সেইষাৰ কথা কব কাৰণে আহিছিলি নে বেলেগ কিবা আছিলে কথা? তাৰ মানে কথা এনেকুৱা যে, মোক কেনেকে কম নহয়, মই তোমাক বস্তু এটা দেখাম দেই, তুমি নিজে বুজি ল'বা তাৰ মানে কি হয়। হ'ব দে, কি হয় আগতে কচোন। তাৰ মানে দেখাচোন। ৰবা এতিয়া আনিছো। আৰু আপুনি দেখিছে নাই ল'ৰাই কেনেকে মুখ চলাইছে মাকৰ আগত? আপুনি কব নাজানে নহয়, গালি দিব নাজানে, এইবোৰে শিকিব ডাঙৰ হয় ল'ৰা। তাৰপা আমাক মাক বাপেকহে দুখী মানুহে এনেকুৱা শিকাইছে বুলি। এই ল'ৰা ছোৱালীনো আইনাহে থাকে মাক বাপেকৰ, তুমি যেনেকুৱা হবা টিংকু সেনেকুৱাই হব। এতিয়া আকৌ গৰ্ধ মোকে পালেগে, চব মোৰে ভুল। এইখন চোৱা, এইখন হৈছে ফ্ৰিজৰ দৰ্জা। মই কোকা-কোলা ওলাবলৈ গৈছিলো, তেতিয়া ফ্ৰিজৰ দৰ্জাখন লাগি থাকিছিলে, তো মই জোৰছে টানি দিলো, গোটেই দৰ্জাখনেও খুলি আহিলে। বা টিংকু, তই বৰ ভাল কাম কৰিলি দেই। এতিয়াতো তোৰ বাপেৰে ফ্ৰিজ কিনিবই লাগিব, উপায় নাই। খুব মজা কাম কৰিলি টিংকু। হয় গৰু, কি কৰিলি? ফ্ৰিজৰ দৰ্জাখনকে ভাঙি পেলালি যে। মই জানি বুজি নাপাৰা নহয়, হৈ গল আৰু ভুলতে। মোৰতো ভুলতে হৈ গল। এতিয়া আকৌ জানা নাই ফ্ৰিজ কিনিবগে লাগিব এতিয়া আকৌ, তোৰ কাৰণে সেইটো। চৰি হ, এনেও বহুত পুৰণা ফ্ৰিজ আছিলে, কাম নকৰে এনেও এইটো। কোকা-কোলাটো ঠাণ্ডা নহলে সেইটোৱে ন টিংকু, কাম নকৰে ফ্ৰিজটো। আপুনি যাওক এতিয়া গৈ মেলি ফ্ৰিজ এটা কিনক গৈ, নহলে আজি ভাত খাব নাপায় আপোনালোকে। পাপা নিদিবা আকৌ, মোকনো কেলে ইনক্লুড কৰিছা? কাৰণ ফ্ৰিজৰ দৰ্জা তই ভাঙিছিলি, আৰু তই মাকক মুখে মুখে কথা কৈছিলি নহয়, সেইকাৰণে। এতিয়া বাপেৰে কয় লজিক ভাত খাব মন আছে। দেখিলি ল'ৰা, তোৰ কাৰণে কি হল এতিয়া। আৰে পাপা, মায়েচোন তোমাক এনেও কৈ আছিলে ফ্ৰিজ এটা কিনিবগৈ। জানে নহয় মায়ে যি কৰিলে কথা মনাই থাকে, সেইকাৰণে ব'লা এইটো সত্যে একেবাৰে ফ্ৰিজ এটা কিনা হ'বই আৰু। বল তেনেহলে যা, বেগৰ চাবিটো আনগৈ। তোৰ মাহৰ পৰা আৰু তোৰ পৰা শান্তি নাই আৰু ন, ঘৰখনত যি থাকিব নোৱাৰো আৰু। বাইকত নাযাওঁ দেই, গোটেই ৰ'দৰ তাপটো মাথাতে পৰে বাইকত, আৰু ইমান গৰম বতাহ মাৰি থাকে বাহিৰত। বাইকত যোৱা যদি নাই দেই, গাড়ীখনৰ চাবিটো আনোগৈ, গাড়ীত যাম এচি চলাই। মই মুঠতে এচি নচলাও, এনেও গাড়ীখনে যিহে মাইলেজ দিয়ে নহয়, হাৰ্ট এটেক আহি যায়গে 9 কিলোমিটাৰ পাৰ লিটাৰ। হ'ব গ্লাছ খুলি যাম, মই গাড়ী চাবিটো আনোগৈ কিন্তু। এইকেইটাৰ পৰা যে যি থাকিবলৈও শান্তি নাই। গাড়ীখন ওলাই নিবলৈ মন নাযায় যিহে তেল খাই নহয়, মাহেকত যে কেইহাজাৰ তেল ভৰাও। পাপা এইটো লোৱা গাড়ী চাবি, ব'লা যাওঁ এতিয়া।
বল উঠ গাড়ীখনত তোক যে দেখিব মন নকৰা হ'ল মোৰ মইনো আকৌ কি কৰিলো কি নাই কৰা সেইটো সুধ এই খবৰ ফ্ৰিজৰ দৰ্জাখনেতো ভাঙিছো সেইটো অনিজা খুলি আহিছে জানি বুজি নাই কৰা তাতে ইমান হালানে বাপেৰৰ মূৰটো উঠ গাড়ীখনত এতিয়া পাপা মই চাদৰখন উঠো নেকি নালাগে গোটেই ধূলি সোমাব সেয়া কথা ভালকে ক'লেতো হয় ন ইমান হালাকে বাকী দৰকাৰ তই আকৌ ভালকে ক'লে বুজি নাপাও নহয় এই চি কিনিব অহাটো কান ব'ল না ভিতৰলৈ যাওঁ গৈছো ন দাদা এই চি দাদা ক'ত আছা আপোনালোকক আকৌ ৱেলকাম আগেইন আজি আপোনালোকক কি লাগে এচি ফ্ৰিজ ৱাশ্বিং মেচিন কুকুৰ গৰু হাঁহ কুকুৰা কি লাগে আজি আমাক সেইবোৰ একোৱে নালাগে আমাক আজি লাগে এটা বহুত ডাঙৰ ফ্ৰিজ দাদা কিবা ভাল ফ্ৰিজ যদি আমাৰ বাজেটত যদি থাকে দেখাবচোন ব'লক দাদা তেনেহ'লে আপোনালোকক দেখাম ফ্ৰিজ দাদা ৰ'ব ইয়াত এনেকুৱা বঢ়িয়া বঢ়িয়া ফ্ৰিজ আছে নহয় আপুনি দেখিলে পগলা হৈ যাব ফ্ৰিজ কিন্তু ইয়াতো চাৰিওফালে চালে মোবাইল টিভি সেইবোৰহে আছে এখনো ইলেক্ট্ৰনিক্সৰ দোকানহে এই কৰা ফ্ৰিজ কি ইলেক্ট্ৰনিক বস্তু নহয় নেকি আৰে আমি য'ত ফ্ৰিজ থওঁ তাত আমি যাব নোৱাৰো তাত বহুত বস্তু আছে সেইকাৰণে মই ইয়াতে দেখাম সেইটো কথা ভাইটি কেনেকুৱা ফ্ৰিজ লাগে অলপ ডাঙৰ চাইজৰ দেখাবচোন এনেকুৱা এটা ফ্ৰিজ দেখাওক যোনটো বহুত ডাঙৰ হয় তাত দৰ্জা বহুত কেইখন আছে ৰ'বা দেখাইছো ভূত পোৱালি সেই ডাঙৰ ফ্ৰিজটো আনচোন মালিক এইটো হয় নাই এইটোৱে হয় বাপৰে ইমান ডাঙৰ ফ্ৰিজটো উঠাই লৈ আনিলে ইয়াৰ যে জোৰ আছে দেই দাদা এইটো চাওক Whirlpool 3 biggest refrigerator in our দোকান লগতে আধা মৰা ইংৰাজী এইয়া বহুত ডাঙৰ হয় ইনফেক্ট এই ভাইটিটোকো সোমাই কিনে ফ্ৰিজত বন্ধ কৰি থৈ দিব পাৰি এইটো চাওক মজ্জা আছে দেই সঁচাকে বহুত ডাঙৰ হয় ষ্টৰেজো বহুত আছে আৰু আমি ইয়াত 20% ডিছকাউণ্টো দিছো উইথ এ প্ৰাইচ উইথ অনলি 3 লাখ টকা 3 লাখ ইমান বেছি দামী বিশ্বাসে নহয় যে এইটো ফ্ৰিজ হয় নালাগে দেই ইমান দামী ফ্ৰিজ আম্বানী নহয় নে আমি বেলেগ দেখাওক নালাগে এইটো নালাগে নেকি ভূত পোৱালি এইটো লৈ যা বেলেগ এটা আনগৈ যা ইটো আনগৈ ইমান কষ্ট দি আনিছিলো নালাগে বোলে এই ৰ'ব এই ভূত পোৱালি বেলেগ এটা ফ্ৰিজ আনিছে অলপ বাজেটত দেখাব আকৌ হাৰ্ট এটেক দি মেলি মাৰিব নেকি মালিক এইটো এইয়া চাওক দাদা চেমচাঙৰ স্মাৰ্ট ৰেফ্ৰিজাৰেটৰ ইয়াৰ স্ক্ৰীণ এখনো লাগি আছে মোবাইলৰ নিচিনাকৈ তাৰ মানে আপুনি যি মন যায় ইয়াত চাব পাৰে যেনেকৈ জেং বিহু গৰু বিহু কুকুৰা বিহু ভেকুলী বিহু ভেকুলীৰ বিহু থাকে নে কেলৈ নাথাকিব যদি মানুহৰ গৰু বিহু থাকে তেনেহ'লে ভেকুলী বিহু থাকিব বাৰু বাদ দিয়া এইয়া চাওক আপুনি এইটো হৈছে চেমচাঙৰ স্মাৰ্ট ফ্ৰিজ ইয়াত মোবাইলৰ নিচিনাকৈ স্ক্ৰীণ লাগি আছে তো আপুনি এইটো পাকঘৰত থৈ লওক আৰু ৰেচিপি চাই বনাই থাকক যি মন যায় বনাবলৈ তাৰমানে এইটো মোবাইলৰ নিচিনা ভালে হৈছে মই মোবাইলটো কাঢ়ি থৈ দিয়ে ন চাম বুলি এইটোকে চাম তাৰ পৰা কেনেকৈ এইটো কাঢ়ে সেইটো মাৰ ওপৰত কথা কাঢ়িবই নোৱাৰে এইটো ইয়াৰ দামটো কিমাননো আগৰটোতকৈতো বহুতে কম হয় অকল 2.5 লাখ মালিক 2.5 লাখ নহয় নে 2.5 লাখ বুলি কৈ দিয়ক না ঐ তই মনে মনে থাকিবি নে তোক মই ওলাই দিম নে কামৰ পৰা এয়াৰ দামটো শুনি পাপাৰ নাকে মুখে টিকাই চিকাই চবৰ পৰা ধোঙা ওলাইছে নালাগে এইটো বেলেগ এটা দেখাওক ইমান দামী ফ্ৰিজ নালাগে আমাক হয় নেকি বেলেগ এটা দেখাব লাগে বাৰু দেখাম আপুনি আগতে নিজৰ বাজেটটোতো কৈ দিয়ক বাজেটটো কি ক'ম আপোনাৰ দোকানত চবতকৈ সস্তীয়া ফ্ৰিজ যোনটো সেইটো দেখাওকচোন চবতকৈ সস্তীয়া ফ্ৰিজ ৰ'ব আনিছো ভূত পোৱালি আমি যে ফ্ৰিজটো পেলাই দিবলৈ বিচাৰিছিলো সেই ফ্ৰিজটো আনগেচোন আনিছো মালিক ৰ'ব আনি আছে এইয়া মালিক দাদা লাগিব নাই এই ফ্ৰিজটো মই আপোনালোকক ফ্ৰীকে দি দিম নেলাগে পইচা উল্টাই মইহে আপোনাক 10 টকা এটা দিম হ'ব কৃষ্ণ নালাগে দেই এইটো ফ্ৰিজ হ'ব বেলেগ দেখাওক যিমান দামী হ'লেও এইটো ফ্ৰিজ যে কিন্তু নল'ম দেই লোৱাতকৈ নোলোৱাই ভাল পাপা তোমাৰ লগত এনেকুৱা প্ৰতিবাৰে হয় মই কিমান বাৰ কওঁ সস্তীয়া বস্তু পাছফালে দৌৰি নাথাকিবা বুলি দেখিলা নহয় হ'ব বেলেগ এটা দেখাওক বেলেগ লাগে ৰ'ব ভূত পোৱালি বেলেগ এটা আনগে যা আনিছো ৰ'ব দেই সি আনি আছে
আপুনিও আকৌ কেনেকুৱা মানুহ নহয়, ডিজে কিনিবতেও সস্তীয়া পিছফালে ধৰিছিলে, এতিয়া AC কিনোতেও, এতিয়া ফ্ৰিজ কিনোতেও সস্তীয়া বস্তু পিছফালে ধৰিছে। আপুনি অকণমান পইচা খৰচ কৰিব আকৌ, ইমান চিকতা নবনিব। মই পাপাক কওঁৱেই সস্তা বস্তু পাছফালে নেলাগে ইমান ধৰিব বুলি। ক'ত মানিব কিন্তু, চিকতা নহয় জানো? বাপেৰৰ মোৰতো চিকতা চাই থাক, মই গোটেই দোকানখন কিনি ল'ব পাৰিম, নিকিনো বুলিহে। ল'ৰা অকাত চাই কবি, তোক যদি ঘৰৰ পৰা ওলাই দিও নহয়, ভিক্ষাৰীখিনিৰ লগতে মিলি কেনে ভিক্ষা খুজিবিগে। মালিক এইটো ফ্ৰিজটো এইটো ভাল লাগিছে। এইটোহে ভাল ফ্ৰিজ, ইয়াৰ দামটো কম হ'ব চাগে, লাখ টকালৈ নাযায়। ঠিকে কৈছে দাদা, অকল 35,000 টকা, বেছি নহয়। এইটো চেমচাঙৰ হয়, 3 বছৰ ৱাৰেণ্টিৰ লগত। ইয়াত চাওক, এই টেম্পাৰেচাৰটো ছেট কৰিবৰ কাৰণে ডিছপ্লে এটাও দিয়া হৈছে। এইটোকে লওঁতে নহ'লে নে কি কওঁ টিংকু? এইটোকে ল। ভূতপলি যা পেক কৰি দে এইটো, আৰু আপুনি আহক কেছ কাউণ্টাৰলৈ, তাত পে'মেণ্ট কৰি দিব। গৈছো। তেন্তে হ'লে দাদা, আপোনালোকক ওৱান্স এগেইন কংগ্ৰেচুলেশ্যনছ ফৰ ইয়ৰ নতুন ফ্ৰিজ। উইথ আগেন আধা মৰা ইংৰাজী। দাদা, মোৰ কাম আছে কাৰণে মই ভিতৰলৈ যাওঁ এতিয়া, আপুনি যাওক আগে আগে, ভূতপলি পাছে পাছে গাড়ীখন চলাই লৈ যাবগৈ দেই। ঠিক আছে। আৰু ৰাইজসকল দেখিলে নহয়, আমি আজি আকৌ কিনিলো নতুন ফ্ৰিজ। পিছে আকৌ নাই কিনা, বাৰু যি নহওক, ফ্ৰিজ কিনিলো। আৰু যদি আজিৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে, তেনেহ'লে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি কেনে সদায় নিচিনাকৈ কমেণ্ট কৰি দিব দেই মোৰ মৰমৰ অডিয়েঞ্চ। ধন্যবাদ।